নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এই বিজ্ঞাপনটো আপোনালোকে চাওক। ইয়াতে তিনিটা ধৰণৰ পদ আছে, অফিচ এছিষ্টেণ্ট আছে, ডাটা এণ্ট্ৰি পদ আছে আৰু পিয়নৰ পদ আছে। এইকেইটা পদৰ কাৰণে বিজ্ঞাপন আহিছে। আপোনালোকে এই পদকেইটাৰ কাৰণে অফলাইন আবেদন কৰিব লাগিব, যিহেতু ইয়াতে অনলাইন আবেদনৰ সুবিধা দিয়া হোৱা নাই। আৰু এই আবেদনৰ অন্তিম ডেটটো আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। প্ৰথমতেই অন্তিম ডেটটো হৈছে 6 জুলাই 2024। 6 জুলাই 2024 আগতে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আমি এতিয়া আহোঁ পদকেইটাৰ ডিটেইলছ জানিবৰ কাৰণে। প্ৰথম যিটো পদ আহিলে এই পদটো হৈছে অফিচ এছিষ্টেণ্ট। ইয়াতে দুটা পদ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াৰ দৰমহাটো 18,000 টকা হ'ব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট এনি ডিচিপ্লিন গ্ৰেজুৱেট লাগিব। আৰু আপোনালোকৰ আৰু বাকী কিবা কিবি ইয়াতে প্ৰয়োজন আছে। কি আছে মই এইকেইটা দেখাই দিছোঁ আপোনালোকক। বেছিক ৱৰ্ড প্ৰচেছিং স্কিল আপোনালোকে জানিব লাগিব, অৰ্থাৎ কম্পিউটাৰ অপাৰেট কৰিব জানিব লাগিব। আৰু টাইপিং স্পীডটো আপোনালোকৰ ভাল হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইকেইটা আপোনালোকে বুজি পালে। নেক্সট আমি 2 নম্বৰ যিটো পদ আছে আমি সেই 2 নম্বৰ পদটোলৈকে আগবাঢ়িছোঁ। 2 নম্বৰ পদটো হৈছে আপোনালোকৰ ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াৰো দৰমহাটো আপোনালোকৰ 18,000 টকা হ'ব। ইয়াতে এটা পদ আছে আৰু এই পদটোৰ কাৰণেও আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব। কম্পিউটাৰ স্কিল আপোনালোকে জানিব লাগিব, ৱৰ্ড প্ৰচেছিং প্ৰগ্ৰেমৰ বিষয়ে আপোনালোকে ভাল জ্ঞান থাকিব লাগিব আৰু ডাটা এণ্ট্ৰি কৰিব পৰা আপোনালোকৰ থাকিব লাগিব। আৰু যিটো নেক্সট যিটো পদ আছে সেইটো হৈছে পিয়নৰ পদ। এই পিয়নৰ পদটো কাৰণে দৰমহাটো দিয়া হ'ব আপোনালোকক 12,500 টকা। আৰু ইয়াতে পদ আছে, পিয়নৰ পদ দুটা আছে। এই কেণ্ডিডেটসকলে ক্লাছ 8 পাছ হ'লেই হ'ল। ক্লাছ 8 পাছ হ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আমি এতিয়া আহোঁ ইয়াৰে যিটো চিলেকশ্যন মোডটো কেনেকুৱা হ'ব। অফিচ এছিষ্টেণ্টৰ যিটো পদ এই পদটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু লগতে কম্পিউটাৰ স্কিল টেষ্টটো লগতে হ'ব। আৰু আপোনালোকৰ যিটো ডাটা এণ্ট্ৰি পদ আছে, ডাটা এণ্ট্ৰি পদটোৰ কাৰণেও আপোনালোকৰ ইণ্টাৰভিউ হ'ব, পাৰ্চনেল ইণ্টাৰভিউ এণ্ড কম্পিউটাৰ স্কিল টেষ্ট, এই দুইটা টেষ্ট হ'ব আপোনালোকৰ। আৰু যিটো পিয়নৰ পদ আছে এই পিয়নৰ পদটোৰ কাৰণে আপোনালোকৰ ডাইৰেক্ট পাৰ্চনেল ইণ্টাৰভিউৱে হ'ব। ইয়াত কোনো আপোনাৰ কম্পিউটাৰ টেষ্ট বা কিবা বেলেগ টেষ্ট নহয়। এইকেইটা আপোনালোকে বুজি পালে। ইয়াৰ পিছত আমি আহোঁ ইয়াৰ বয়সৰ সীমাৰ কথা উল্লেখ আছে। যিহেতু এই পদকেইটাত আপোনালোকৰ এজটো 18 বছৰৰ পৰা 38 বছৰ বয়সলৈকে হ'লে এই পদকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই পদকেইটাৰ কাৰণে চবৰে বেলেগ বেলেগ আছে। আপোনালোকৰ এজটো কেটেগৰী ৱাইজত বেলেগ বেলেগ হ'ব। গতিকে এইকেইটা আপোনালোকে চাই লওক। মই আপোনালোকক এইকেইটা দেখাই দিব বিচাৰিছোঁ। বিজ্ঞাপনটোৰ কিছু তললৈ এই অংশখিনি দিয়া আছে। আমি প্ৰথম আহিছোঁ যিটো আমাৰ অফিচ এছিষ্টেণ্টৰ পদ। এই অফিচ এছিষ্টেণ্টৰ পদটোৰ কাৰণে আহিছোঁ। যিহেতু ইয়াৰে দুটা পদ আছে আপোনালোকে গম পাইছে। দৰমহাটো 18,000 টকা হ'ব, এইকেইটাও গম পাইছে। আৰু ইণ্টাৰভিউ মোডটো আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ আৰু কম্পিউটাৰ স্কিল টেষ্ট, এই দুই ধৰণে হ'ব, এইকেইটাও গম পাইছে। ইয়াৰ পিছত আমি আহোঁ এজৰ ৰিলেক্সেশ্যন। এজটো আমি যিহেতু গম পাইছোঁ যে 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব, কিন্তু এইটো জেনেৰেল কাষ্টৰ সকলৰ কাৰণেহে। যিসকল কেটেগৰী জেনেৰেলত পৰে তেওঁলোকেহে 18ৰ পৰা 38ৰ ভিতৰত হ'ব লাগিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট তেওঁলোকে 18ৰ পৰা 41 বছৰৰ ভিতৰত হ'ব লাগিব।
আৰু SC যিসকল আছে তেওঁলোকে 18ৰ পৰা 43 বছৰ ভিতৰত হ'ব লাগিব আৰু ST সকল 18ৰ পৰা 43 হ'ব লাগিব আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 48 বছৰ বয়সলৈকে হ'লেও এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এইকেইটা আমি গম পালো ইয়াৰ পাছত আমি 2 নম্বৰ যেটো পদ আছে ৰিসেপশনিষ্ট কাম ডাটা এন্ট্ৰি অপাৰেটৰ ইয়াৰ কাৰণে আহো ইয়াৰ যেটো এটা পদ আছে ইয়াৰে দৰমহাটো 18000 টকা আপোনালোকে এটো গম পালে ইয়াৰে ইন্টাৰভিউ মোডটো পাৰ্সোনাল ইন্টাৰভিউ আৰু কম্পিউটাৰ স্কিল টেষ্ট হ'ব এইকেইটা হ'ব আৰু লগতে ইয়াতে এজৰ ৰিলেক্সেশনটো যেটো আছে আমি চাও জেনাৰেল কাষ্টৰ কাৰণে দিয়া হৈছে 18ৰ পৰা 38 OBC কাৰণে 18ৰ পৰা 41 SC কাৰণে দিয়া হৈছে 18ৰ পৰা 43 আৰু ST কাৰণে দিয়া হৈছে 18ৰ পৰা 43 আৰু PWD কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে 18ৰ পৰা 48 বছৰ বয়সলৈকে এইকেইটা আপোনালোকৰ কেটেগৰি ওয়াইজত এজৰ ৰিলেক্সেশন দিয়া হৈছে আৰু ঠিক তেনে ধৰণে আপোনালোকৰ ইয়াতে পিয়নৰ পদৰ কাৰণেও একেই দিয়া হৈছে আপোনালোকে গম পাইছে পিয়নৰ পদ যেহেতু এটা পদ আছে ইয়াৰ দৰমহাটো 12500 টকা হ'ব ইয়াৰ কাৰণে আপোনালোকৰ হাই সেকেন্ডাৰী ক্লাস 8 পাস হ'ব লাগিব ক্লাস 8 পাসৰ সাৰ্টিফিকেট আপোনালোকে ইয়াতে প্ৰডিউস কৰিব লাগিব আৰু বয়সটো আপোনালোকৰ আগৰ কেইটা পদৰ দৰে একেই ধৰণে পাব জেনেৰেল যিসকল কেণ্ডিডেট তেওঁলোকে 18 বছৰৰ পৰা 38 বছৰ ভিতৰত হ'ব লাগিব OBC আৰু MOBC কেণ্ডিডেটে 18ৰ পৰা 41 বছৰ হ'ব লাগিব আৰু SC সকল 18ৰ পৰা 43 বছৰ ভিতৰত হ'ব লাগিব আৰু ST যিসকল আছে ST সকল 18ৰ পৰা 43 হ'ব লাগিব আৰু PWD কেণ্ডিডেট সকলে 18ৰ পৰা 48 বছৰ বয়সৰ ভিতৰত হলে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এইকেইটা আপোনালোকে নিশ্চয় গম পালে ইয়াৰ পিছত আমি আহো যেহেতু এই পদকেইটাৰ কাৰণে আমি অফলাইন আবেদন কৰিব লাগিব গতিকে আপোনালোকৰ প্ৰয়োজনীয় ডকুমেন্টস আপোনালোকৰ কি লাগিব এইকেইটা বিষয়ে মই অলপ কৈ দিব বিচাৰিছো আৰু আপোনালোকৰ যিখিনি ডকুমেন্টস আপোনালোকে লগত গাঁঠি দিব সেই গাঁঠি দিয়া ডকুমেন্টস সমূহ আপোনালোকে সেলফ এটেস্টেড কৰি দিব আৰু লগতে আপোনালোকৰ 2 কপি পাসপোৰ্ট সাইজ ৰিসেন্ট পাসপোৰ্ট সাইজ ফটো লগত গাঁঠি দিব আৰু ইয়াৰে ডকুমেন্টস খিনি মই আপোনালোকক কৈ দিছো আপোনালোকৰ এক নম্বৰ ডকুমেন্ট হৈছে ইন্ডিয়ান সিটিজেন আপোনালোক হ'ব লাগিব ইয়াৰ সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব আপোনালোকে আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপোনালোকে লগত দিব লাগিব কাষ্টৰ সাৰ্টিফিকেট দিব লাগিব এজ প্ৰুফৰ কাৰণে দিব লাগিব আৰু আপোনালোক যদি কোনোবা সাৰ্ভিসম্যান আছে এক্স সাৰ্ভিসম্যান আছে তেনেহলে তেওঁলোকে NOC লগত দিব লাগিব এইকেইটা বস্তু আপোনালোকে দিব লাগিব আৰু আপোনালোকে যদি এই ফৰ্ম কিখন ডাইৰেক্ট গৈ অফিসত আপোনালোকে ড্ৰপ বক্সত দিব বিচাৰে তেতিয়াহলে ড্ৰপ বক্সত দিব পাৰে যদি ড্ৰপ বক্সত নিদিয়ে আপোনালোকে বাই পোষ্ট কৰিব বিচাৰে তেনেহলে আপোনালোকে যেটো এনভলপ দিব এনভলপৰ ওপৰত এটো এড্ৰেছ আপোনালোকে দিব লাগিব এটো আপোনালোকক মই ইন্ডিকেট কৰি দেখাই দিছো এই এড্ৰেছলৈকে আপোনালোকে পঠাব লাগিব আপোনালোকে যি পদ হয় সেই পদটোৰ নামটো লিখিব লাগিব পোড বক্স অফ এপ্লিকেন্ট ফৰ টেম্পৰেৰী এংগেজমেন্ট অফ অফিস এসিস্টেন্ট তেনেকে লিখিব লাগিব অফিস এসিস্টেন্ট পদ হলে অফিস এসিস্টেন্ট লিখিব যদি আপোনালোক ৰিসেপশনিষ্ট কাম ডাটা এন্ট্ৰি অপাৰেটৰ হয় তেতিয়াহলে ডাটা এন্ট্ৰি অপাৰেটৰ লিখিব যদি আপোনালোকে পিয়নৰ কাৰণে কৈছে তেতিয়াহলে পিয়নৰ পদটোৰ কথা লিখিব এইকেইটা লিখি আপোনালোকে এপ্লিকেশনখন সেন্ড কৰিব লাগিব অফিসৰ যেটো মেইন এড্ৰেছত আপোনালোকে সেন্ড কৰিব লাগিব এই এড্ৰেছটো আপোনালোকক মই কৈ দিম যেহেতু আমাৰ এই পদটো কোৰ পৰা ওলাইছে মই আপোনালোকক কোৱা হোৱা নাই আপোনালোকে এই পদটোৰ কাৰণে বিজ্ঞাপনটো যদি আকৌ লব বিচাৰে আপোনালোকে ডাউনলোড কৰি লব বিচাৰে তেনেহলে এই অফিচিয়েল যেটো ওয়েবসাইট এই ওয়েবসাইটত গলে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লব পাৰিব আপোনালোকে যদি ইয়াৰ পৰা বিজ্ঞাপনটো লৈ চাই তেতিয়াহলে সকলোখিনি কথা জানিব পাৰিব আৰু যদি ফৰ্মখন আপোনালোকে বাই পোষ্ট কৰিব বিচাৰে তেনেহলে ইয়াতে আপোনালোকে এড্ৰেছটো পাই যাব ইয়াতে অফিস এড্ৰেছটো আপোনালোকে পাই যাব কোনটো এড্ৰেছ আপোনালোকে এটো চাই লব ডিস্ট্ৰিক্ট সেশন জাজ কাম চেয়াৰম্যান ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি গোৱালপাৰা যেহেতু পদটো গোৱালপাৰা ডিস্ট্ৰিক্টৰ পৰা আহিছে গোৱালপাৰা জুডিচিয়াৰী ব্ৰাঞ্চৰ পৰা আহিছে গতিকে আপোনালোকে তালৈকে ফৰ্মখন পঠাব লাগিব নতুবা আপোনালোকে তাত অফিসত গৈ ড্ৰপ বক্সত আপোনালোকে ফৰ্মখন জমা দিব পাৰিব এটো বিজ্ঞাপনটো কোৰ পৰা প্ৰকাশ পাইছে মই আপোনালোকক দেখাই দিব বিচাৰিছো এটো চাওক অফিস অফ দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি গোৱালপাৰা আসাম আপোনালোকে দেখা পাইছে এটো এই এড্ৰেছত আপোনালোকে ফৰ্মখন পঠাব লাগিব ফৰ্মখন আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লব আমাৰ আসাম গভৰ্ণমেন্টৰ যেটো গেজেট আছে
গেজেট পাৰ্ট 9 যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম হয় এই ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ইয়াতে উল্লেখ কৰি দিছে দেখিছে আপোনালোকে পাৰ্ট 9 ফৰ্মখন ল'ব সেই ফৰ্মখন ফিল আপ কৰিব ফিল আপ কৰি জমা দিব লাগিব আপোনালোকে এটা তাৰিখটো মনত ৰাখিব মাত্ৰ 6 জুলাই 2024 তাৰিখৰ ভিতৰত পোৱাকৈ আপোনালোকে ফৰ্মখন পঠাব লাগিব নতুবা আপোনালোকে বাই পোষ্ট পঠাব লাগিব এই এড্ৰেছত ঠিক আছে নিশ্চয় আপোনালোকে বুজি পাইছে ইয়াত যদি কিবা বুজাত অসুবিধা হৈছে তেনেহলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম থ্যাংক ইউ